দ্বিতীয় পর্যায়ে নির্বাচনের শিলচর আসনে মতদান করলেন বিজেপি প্রার্থী পরিমল শুক্লাবৈদ্য। আরম্ভ করেছে। Ninja po tata. Chalo inka loi kala koi. To 50. Dada 50. আপনাদের জ্ঞাত দল আমার প্রার্থী হিসাবে নির্বাচিত করেছে। এই স্কুলখন মই পঢ়িছোঁ, আমাৰ ঘৰ ওচৰতেই আছে। মই সদায় আহিছোঁ ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সেৱা নিবেদন কৰি, আৰু আমাৰ অধিকাৰ আমি প্ৰয়োগ কৰিম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পদম ফুলৰ চিনৰ জৰিয়তে, যাতে আমাৰ মোদীজীক আমি তৃতীয়বাৰৰ নিচিনা প্ৰধানমন্ত্ৰী আমি নিৰ্বাচিত কৰিব পাৰোঁ। আৰু আমাৰ এনেকুৱা লাগি আছে যে এইবাৰ আপোনালোকে দেখিব আমাৰ প্ৰায় নহয় 13,69,000 প্লাছ আৰু ধৰক 13,70,000 আমাৰ ভোটাৰ্ছ আছে। এই ভোটাৰ্ছৰ ভিতৰত আমাৰ এনেকুৱা লাগিছে ভোটৰ এনেকুৱা থাকিলে এইটো above 80% কাষ্টিং হ'ব। It may goes up to 90% then above also. কাজেই এই যিমান ভোট কাষ্ট হ'ব সম্ভৱতঃ অকল ভোটী ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে আহে নেকি, কাৰণ আমিতো আৰম্ভণিৰ পৰা আমি আমাৰ প্ৰচাৰ কৰি আছোঁ। খালি সকলো ঠাইত ৰাইজে মোদীজী কৈ আছে, ভাৰতীয় জনতা পাৰ্টী কৈ আছে। এই ক্ষেত্ৰত আমাৰ এটা ধাৰণা যে নিৰ্বাচনৰ যেতিয়া ফলাফল ঘোষণা হ'ব তেতিয়া ভাৰতীয় জনতা পাৰ্টী এক অভিলেখ সৃষ্টি কৰি বিজয়ের বিনাশী। জয়লৈ কিমান আশাবাদী? কাৰ লগত প্ৰতিদ্বন্দ্বী হ'ব বুলি প্ৰতিদ্বন্দ্বিতা হ'ব? প্ৰতিদ্বন্দ্বীটো আমি দেখাই নাই বাটত। আজিলৈকে 7টা নিৰ্বাচনৰ পাছত আমি প্ৰতিদ্বন্দ্বী দেখাই নাই। কাজেই আমি আৰু কি ক'ম, আমি এনেকুৱা এটা বনাই কথা কৈ লাভ নাই। কাজেই মই যিটো দেখিছোঁ, আমি 450ৰ ওপৰত আমি সভা সমিতি কৰিলোঁ। শিলচৰ লোকসভাৰ এনেকুৱা ধৰক 3-4টা বুথ লৈ এটা সভা আমি কৰিছোঁ। ৰাইজৰ লগত আমি বাৰ্তালাপ কৰিছোঁ, আমাৰ মতামত প্ৰকাশ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমি কোনো পাৰ্টি দেখা নাই।
আমি ভাবোঁ সব জাতি ধর্ম বর্ণ নির্বিশেষে ভারতীয় জনতা পার্টি